নমস্কাৰ আজি আমি হুৰহুৰীয়া গাঁও এটা ঠেঙাল কছাৰী সাহিত্য সাক্ষৰতা পৰিষদৰ পৰা দিয়া এটা 8 লাখ টকীয়া কাৰ্যসূচীৰ আৰম্ভ কৰা এয়া হুৰহুৰীয়া গাঁও আৰু মই কৰ্মকৰ্তাসকলক সুধিম এতিয়া কিমান ডাঙৰ হ'ব এই ঘৰটো আৰু কিমান দিনত এদাই হ'ব কৃষ্ণ বাপ কওকচোন আপোনাৰ এই ডাঙৰ মানে বহল 25 আৰু দীঘল 40 ফুট এতিয়া কিমান দিনত হ'ব এইটো আৰু বৰ্তমান ক'ব পৰা নাই এতিয়ালৈকে ঠিক আছে আপোনালোকে কাম কৰিছে নহয় জানো ইয়াত আপোনালোকে হাজিৰা চিষ্টেম নিশ্চয় ভালে হৈছে আমাৰ গেলাবিল সমষ্টিৰ সাহিত্য সাক্ষৰতা ঠেঙাল কছাৰী পৰিষদৰ পৰা আগবঢ়োৱা
8 লাখ টকাৰ এটা নিৰ্মাণৰ কাৰ্যালয় আমাৰ এই হুহীয়া টেঙানী অঞ্চলত আগবঢ়াই দিছে। আমাৰ কৰ্মকৰ্তাসকল আৰু ইয়াৰ লগতে আমাৰ এই বাপ দুজনে লিড লৈছে। সম্পাদক কৈ দিয়ক। ঠিক আছে, আপুনি কি হয়? মই সম্পাদক। সম্পাদক, ঠিক আছে। আপুনি? মই সভাপতি। অঁ, ঠিক আছে, আপোনালোকলৈ ধন্যবাদ থাকিল। আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক আমি দেখুৱাইছোঁ। তাৰপৰা এইটো কথা কৈ দিয়ক, যদি নোযোৱে ইমান বহলাই কৈ দিছে ৰাইজে, আমি সহায় কৰিম, কৈ দিয়ক, সেইটো লগাই দিয়ক। কিন্তু আপুনি কোৱা কথাটো আকৌ এবাৰ কওকচোন। আপুনি? মই কৈছোঁ যে এই যিটো 8 লাখ টকা যদি কামটো নহয় অকণ বহল আহল কৰিলে, ইঞ্জিনিয়াৰ মতে 25-26 আছিলে, এই ৰাইজে কৈ দিয়াৰ কাৰণে বহল কৰিলে। নুজুৰিলে ৰাইজে সহায় কৰিম কৈছে। আপুনি ফটো লৈছে, ভিডিঅ' লৈছে, যদি নোজোৰে যদি ৰাইজে সহায় কৰক, আপুনিও কৈ দিয়ক। নমস্কাৰ বন্ধুসকল, আমি এখেতৰ কথাষাৰত আমাৰ একমত নহয়। কিয়নো এইটো আহিছে স্বায়ত্ব শাসিত পৰিষদৰ পৰা। তেখেতলোকে এই নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণ কৰি দিব লাগিব। এইবছৰ নোৱাৰিলে পিছত হ'লেও আমাক সম্পূৰ্ণ কৰি দিব লাগিব। কাৰণ যদি আমি ৰাইজে সহযোগ আগবঢ়াব পাৰিলোঁ হয়, তেনেহ'লে আমি নিবিচাৰিলোঁ হয়। কৃষ্ণ, আপোনাৰ মুখে কথাষাৰ জানি কিন্তু ভাল লাগিলে। যদিও ৰাইজৰ একমত হয়, একমত আছে, তেতিয়াহ'লে আমি নিশ্চয় অলপ চলপ আগবঢ়াব পাৰিম। জুৰিলেহে আৰু জুৰিলে হৈ যাব। इसमें समय अवश्य लगता है। पत्थर के कण को रत्न बनने के लिए बहुत यातनाएं झेलनी पड़ती हैं महादेवी। और फिर वो अकेला कहाँ है, उसका विश्वास उसके साथ है, और जहां विश्वास है वहां मैं हूं।